আগন্তুক যি লোকগণনা আহি আছে, এই লোকগণনাত আমি নেমচই আমি অসমৰ সংখ্যালঘু লোকসকলক এটা আহ্বান জনাম। এই আহ্বানটো হ'ল যে আমি অসমৰ সংখ্যালঘু লোকসকল আমি হাড়ে হিমে অসমীয়া। আমি অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ জাতি। অসমীয়া ভাষাৰ কাৰণে আপোনালোকে জানে যে ভাষা আন্দোলন হওক, মাধ্যম আন্দোলন হওক, এই সংখ্যালঘু মুছলমান লোকসকলে জঁপিয়াই পৰিছে আৰু বহু কেইগৰাকী শ্বহীদো হৈছে। আৰু পূৰ্বৰ পৰা আমাৰ বুদ্ধিজীৱীসকলে বা শিক্ষাবিদসকলে তেওঁলোকে অসমীয়া মাধ্যম, অসমীয়া ভাষা লিখিবলৈ তেওঁলোকে কৰি গৈছে। আৰু এতিয়া আমি দেখিবলৈ পাইছো যে কিছুমান ভণ্ড নেতা ওলাইছে, তেওঁলোকে বাংলা ভাষা লিখিবলৈ কৈ আছে। বাংলা ভাষা লিখিবলৈ কোৱাটো তেওঁলোকৰ অধিকাৰ আছে ঠিকেই, কিন্তু ইয়াত ডাঙৰ এটা ষড়যন্ত্ৰ অন্তৰ্নিহিত হৈ আছে। আৰু এই অন্তৰালত মুছলমান মানুহখিনিক আৰু 50 বছৰ পিছুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, যাতে মূল হতিৰ যিসমূহ মানুহ আছে বা মূল হতিৰ অসমীয়া লোকসকলে যাতে অসমৰ মুছলমান লোকসকলক, বিশেষকৈ আমি যিসকলক কমুৱা, মিয়া, মৈমনচিঙীয়া বুলি কওঁ, নতুনকৈ লুইতপুৰীয়া বুলি কয়, সেইসকলক বাংলা ভাষা লিখিবলৈ কৈছে। আৰু সেই তেওঁলোকৰ উদ্দেশ্য হৈছে সংখ্যালঘু মুছলমান লোকসকলক 50 বছৰ পিছুৱাই লৈ যোৱা। গতিকে তেওঁলোকক আমি সকীয়াই দিছো, আপোনালোকৰ লিখিবলৈ যদি বা লোকগণনাত আপোনালোকৰ বাংলা লিখিবলৈ যদি মন আছে আপোনালোকে লিখক, বা আপোনালোকে পশ্চিমবংগ অথবা বাংলাদেশলৈ গুচি যাব পাৰে। কিন্তু অসমৰ মুছলমানসকলক বহুতে ৰাজনীতি কৰিলে, ষড়যন্ত্ৰ কৰিলে, মাথো ৰাজনীতি কৰি আহিলে, ব্যৱহাৰ কৰি আহিলে। এতিয়াও মূল ক্ষতিৰ পৰা আমাক আঁতৰাই নিব খুজিছে এই বাংলা ভাষা লিখা মহলটোৱে। গতিকে আমি নেমচয়ে তেওঁলোকক সকীয়াই দিছো, এনেবোৰ কৰ্ম আপোনালোকে নকৰিব, যিটো আমাৰ জাতিৰ কাৰণে ক্ষতি হ'ব, যিটো আমাৰ জাতিৰ কাৰণে বেয়া হ'ব। আপোনালোকে জানে এতিয়াই বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক কিমান ধৰণৰ অত্যাচাৰ কৰিলে। আৰু তেওঁ ভাল পাব, তেওঁ লগাই দিছে নেকি তেওঁলোকক ঠিক নাই, তেওঁ ভাল পাব যে এই মিয়া মুছলমানসকলক অত্যাচাৰ কৰিবলৈ আৰু উচ্ছেদ কৰিবলৈ, তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰিবলৈ, মূল হতিৰ পৰা আঁতৰাই ৰাখিবলৈ তেওঁ এটা সুযোগ পাব। গতিকে এই সুযোগটো আমি মুখ্যমন্ত্ৰীক দিলে নহব। গতিকে আমি শেষৰবাৰ এইটোৱে কৈছো, আমি জন্মিছো অসমত, আমি খাইছো অসমত, আমি মৃত্যু হম অসমত। ইয়াত কিহৰ বাংলা আকৌ? এই বাংলা বোলা বস্তুটো ক'ৰ পৰা টপকি গ'ল আকৌ? গতিকে ইয়াত এই বাংলা বোলা শব্দটো ইয়াত লিখিবলৈ দিয়া নহব। আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে অনুৰোধ জনাইছো যে আমাৰ যি আগন্তুক যি চেঞ্চাছ, যি লোকপিয়ল আহি আছে, আমাৰ ধৰ্মীয় সংখ্যালঘু লোকসকলে তেওঁলোকে চেঞ্চাছত অসমীয়া ভাষা লিপিবদ্ধ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।